সন্তানহীন দম্পতিৰ বাবে সুখবৰ যোৰহাটত মুকলি IVF আৰু ফাৰ্টিলিটি চেণ্টাৰ দুখীয়া আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবেও থাকিব বিশেষ ৰেহাই ডিব্ৰুগড়ৰ পিছত যোৰহাটত উজনি অসমৰ দ্বিতীয়খন চহৰ য'ত মুকলি কৰা হ'ল এটা IVF আৰু ফাৰ্টিলিটি চেণ্টাৰ আৰু আমাক উৎসাহিত কৰাৰ কাৰণে আমাৰ দুয়োৰে এটা দীৰ্ঘদিনীয়া আমি দুয়ো বহুত পুৰণি বন্ধু আমি প্ৰায় 20 বছৰমানৰ আগৰ পৰাই 15-20 বছৰৰ পৰা আমি একেলগে দুইজনে চিকিৎসা আৰম্ভ কৰিছিলোঁ আৰু দুইটাই তেতিয়া এটা সপোন আছিলে যে এনেকুৱা এটা বিষয়ৰ ইনফাৰ্টিলিটি চেণ্টাৰ এটা অকল IVF নহয় এটা ইনফাৰ্টিলিটি চেণ্টাৰ ইয়াত সকলো ধৰণৰ চিকিৎসা আমাৰ কৰা হ'ব সন্তানহীনতাৰ সকলো ধৰণৰ চিকিৎসা নতুন ধৰক পুৰুষ মহিলাৰ সকলো ধৰণৰ বিসংগতি সকলো ধৰণৰ প্ৰব্লেম আমি ইয়াত যিমান পাৰোঁ কম খৰচত আমি অন্তৰকৰণে যত্ন কৰিম যে আমাৰ যাতে ছাকচেছ হওঁ আৰু আশা IVF আৰু ফাৰ্টিলিটি চেণ্টাৰত আমি যিখিনি এতিয়া বৰ্তমান চলি থকা অতি উন্নতমানৰ যন্ত্ৰপাতি উন্নতমানৰ লেবৰেটৰী উন্নতমানৰ অতি আমি সকলোখিনি ব্যৱস্থা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি এই ক্ষেত্ৰত সফল হওঁ আমি টকা পইচা কথাটো আমাৰ মেইন নহয় ৰাইজৰ সেৱাৰ কাৰণে আগবাঢ়িছোঁ কোৱালিটিত কম্প্ৰমাইজ নহয় নেশ্যনেল লেভেলত যিটো ইণ্টাৰনেশ্যনেল লেভেলত কোৱালিটি যিটো ষ্টেণ্ডাৰ্ড থাকিব আমাৰ ইয়াতো সেই ষ্টেণ্ডাৰ্ড থাকিব ব্যৱস্থা ভাল নহয় তেখেতসকলৰ কাৰণে আমাৰ ডিছকাউণ্ট থাকিব 100%